নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি এই ভিডিঅ'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ B.Ed Common Entrance Test 2023 কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। এই ভিডিঅ'টো পাৰ্ট 1 হ'ব। ইয়াত মই কুৱেশ্যন নম্বৰ 1 পৰা 22 লৈকে ডিছকাছ কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, দ্য অথৰ অফ দ্য বুক, ইয়াত এখন অৰণ্য আছিল ইজ। ইয়াত এখন অৰণ্য আছিল, এই কিতাপখনৰ অথৰ কোন হয়? অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী, অপশ্যন বি ৰীতা চৌধুৰী, অপশ্যন চি মেদিনী চৌধুৰী, অপশ্যন ডি পনীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী। Question number 2, the first Indian women wrestler to win gold in Asian Games is. এছিয়ান গেমছত গোল্ড মেডেল পোৱা ভাৰতৰ প্ৰথম মহিলা ৰেছলাৰ কোন আছিল? অপশ্যন এ সাক্ষী মালিক, অপশ্যন বি মেৰী কম, অপশ্যন চি লভলীনা বৰগোহাঁই, অপশ্যন ডি বিনেশ ফোগাট। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বিনেশ ফোগাট। Question number 3, the practice which will not consume LPG in your kitchen is. আপোনাৰ কিচেনত তলৰ কোনটো LPG কনজাৰ্ভ কৰা নহ'ব? অপশ্যন এ soaking dal for some time before cooking it, অপশ্যন বি keeping the vegetable soft before lighting the gas for cooking, অপশ্যন চি cooking food in a pressure cooker, অপশ্যন ডি cooking food in an open pan kept on a low flame. So right answer of option D, cooking food in an open pan kept on a low flame. Question number 4, which of the following are the characteristics of higher education as per National Education Policy 2020? নেশ্যনেল এডুকেশ্যন পলিচি 2020 মতে তলৰ কোনবিলাক হায়াৰ এডুকেশ্যনৰ কেৰেক্টাৰিষ্টিক হয়? 1, মাল্টিডিচিপ্লিনাৰী ইন নেচাৰ, 2, প্ৰভিজন অফ মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট, 3, প্ৰভিজন অফ এডুকেশ্যন ফৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং, 4, প্ৰভিজন অফ হনৰ এণ্ড ৰিচাৰ্চ ইন আণ্ডাৰ গ্ৰেজুৱেট লেভেল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, প্ৰভিজন অফ এডুকেশ্যন ফৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং। এইটো হায়াৰ এডুকেশ্যনৰ কেৰেক্টাৰিষ্টিক্স নহয়। চ' অপশ্যন চিটো অনলি কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং আছামিজ লিডাৰ পাৰ্টিচিপেট ইন দ্য দাণ্ডি যাত্ৰা অফ মহাত্মা গান্ধী ইন 1930? 1930 চনত মহাত্মা গান্ধীৰ সৈতে দাণ্ডি যাত্ৰাত কোনজন আছামিজ লিডাৰে পাৰ্টিচিপেট কৰিছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি অমিয় কুমাৰ দাস, অপশ্যন চি লীলাধৰ বৰুৱা, অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন চি লীলাধৰ বৰুৱা। Question number 6, which of the following amendments of the Constitution confirm the reservation of 10% seat in educational institution for economically weaker section? ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে ভাৰতীয় সংবিধানৰ তলৰ কোনটো এমেণ্ডমেণ্টত 10% ছিটৰ কথা কনফাৰ্ম কৰা হৈছিল? অপশ্যন এ 104 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, অপশ্যন বি 103 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, অপশ্যন চি 102 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, অপশ্যন ডি 101 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন বি 103 এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ দেয়াৰ বাউণ্ডাৰীজ উইথ ম্যানমাৰ? ম্যানমাৰৰ লগত তলৰ কোনটো ভাৰতৰ ৰাজ্যই বাউণ্ডাৰী শ্বেয়াৰ কৰে? 1, ত্ৰিপুৰা, 2, অৰুণাচল প্ৰদেশ, 3, নাগালেণ্ড, 4, মণিপুৰ। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন বি 2, 3,
4. ত্ৰিপুৰা বাউণ্ডাৰী শ্বেয়াৰ নকৰে ম্যানমাৰৰ লগত। সো অপশ্যন বি টো কাৰেক্ট হ'ব। Question number 8. Natu Natu soundtrack of film RRR was awarded the Best Original Song Award at the 95th Academy Award in Los Angeles. Who was the composer of this song? Natu Natu soundtrackor composer কোন আছিল? Option A S.S. Rajamouli, Option B M.M. Keeravani, Option C Rahul Siblingunj, Option D Chandra Bose. So right answer হ'ব Option B M.M. Keeravani. S.S. Rajamouli director আছিল। So composer to M.M. Keeravani, Option B to correct. Question number 9. Assamese poet Nilomani Fukon received 56 Gyanpith Award in the year 2021. He was awarded for. Assamese poet Nilomani Fukonok 56 Gyanpith Award 2021 দিয়া হৈছিল। কিহৰ কাৰণে দিয়া হৈছিল? A. His book গোলাপী জামৰ লগ্ন, B. His book সূৰ্য হেনো নামি আহে এই নদীয়েদি, C. Lifetime contribution in literature, D. Selected poems of Nilomani Fukon. So right answer হ'ব Option C Lifetime contribution in literature. Question number 10. Name the Indian boxer who won gold medal in 2023 World Women Boxing Championship in 50 kg category. 2023 বৰ্ষত World Women Boxing Championshipত 50 kg categoryত gold medal পোৱা তলৰ কোনটো ভাৰতীয় বক্সাৰ আছিল? Option A লভলিনা বৰগোহাঁই, Option B নিখাত জাৰিন, Option C লৈচাৰাম সৰিতা দেৱী, Option D মেৰী কম. So right answer to হ'ব Option B নিখাত জাৰিন. Question number 11. A number when divided by 195 leaves a remainder 47. If the same number is divided by 15, the remainder will be. কৈছে যে 195 যদি আমি নাম্বাৰ এটা ডিভাইড কৰোঁ তেন্তে আমি ৰিমাইণ্ডাৰ পাওঁ 47। এই সেম নাম্বাৰটোক আকৌ যদি 15 ডিভাইড কৰোঁ তেন্তে ৰিমাইণ্ডাৰটো কি হ'ব আমাক উলিয়াবলৈ কৈছে। আমি জাষ্ট 47ক 15 ডিভাইড কৰিলে এনসাৰটো পাম 15 3 * 45। 47ৰ পৰা যদি আমি 45 মাইনাস কৰোঁ আমি পাম 2। এই 2টোৱে হ'ব ৰিমাইণ্ডাৰ। সো অপশ্যন বি টো কাৰেক্ট। Question number 12. The smallest number that must be added to 803642 in order to obtain a multiple of 11 is. কৈছে যে smallest numberটো যদি আমি must be added কৰোঁ 803642 লগত তেন্তে multiple of 11 কি হ'ব? ইয়াৰ কাৰণে আমি জাষ্ট 803642 ইয়াক আমি ডিভাইড কৰিম 11ৰ লগত। 11 7 * 77 হ'ব। তলত আহিব 33642। আকৌ যদি আমি 11ক 30 লগত পূৰণ কৰোঁ কিমান হ'ব? 330। 642 তলত আহিব। আকৌ যদি 11 * 5 কৰোঁ আমি পাম 55। 64ৰ পৰা 55 মাইনাস হ'লে কিমান হ'ব? 9। ইয়াত আছে 2 গতিকে তলত আহিব। 11 * 8 কিমান হ'ব? 88। 92ৰ পৰা আকৌ যদি আমি 88 মাইনাস কৰোঁ আমি পাম 4। এতিয়া আমি দুটা ৰিমাইণ্ডাৰ পালোঁ 11 আৰু 4। জাষ্ট আমি মাইনাস কৰিম কিমান হ'ব? 7। সো কারেক্ট অ্যান্সারটো হ'ব অপশন সি 7।
Question number 13. The number of the 3-digit numbers which are multiple of 9 are. 3টা digit নাম্বাৰক যেতিয়া আমি 9ৰে পূৰণ কৰোঁ নাম্বাৰটো কি হ'ব আমাক উলিয়াবলৈ কৈছে। আমি ইয়াৰ কাৰণে এটা ফৰ্মুলা ইউজ কৰিম, এইটো হ'ল an equal a1 bracket n-1 into d। আমি জানো যেতিয়া 3টা digit নাম্বাৰ 9ৰে পূৰণ কৰোঁ ফাৰ্ষ্ট ডিভিজিবল হ'ব 108, নেক্সট হ'ব 117 আৰু একেবাৰে লাষ্টত হ'ব 999। এই 999 টো an ৰ মান হ'ব 108 টো a1 ৰ মান। যদি আমি চাওঁ 108 ৰ পৰা 117 কিমান গেপছ আছে 9, এই গেপছটো হ'ব d ৰ মান। জাষ্ট আমি এতিয়া ফৰ্মুলাত পুট কৰিম, an মানে হ'ল 999 ইকুৱেল a1 মানে হ'ল 108 n-1 d মানে হ'ল ডিফাৰেন্স, এই 9 টো হ'ব 999 ইয়াত প্লাছ 108 টো ইয়াত আহিলে মাইনাছ 108 হ'ব ইকুৱেল n into 9 কিমান হ'ব 9n মাইনাছ 1 into 9 9। যদি আমি 999 ৰ পৰা 108 টো মাইনাছ কৰোঁ আমি পাম 891 ইকুৱেল 9n minus 9। 891 এই minus 9 টো ইয়াত আহিলে plus 9 হ'ব ইকুৱেল 9n। 891 plus 9 কিমান হ'ব 900 ইকুৱেল 9n। যদি আমি n টো ইয়াতে ৰাখোঁ তেন্তে 900 ওপৰত তলত আহিব 9। ইয়াক যদি আমি কেনসেল কৰোঁ আমি পাম 100, so অপশ্যন এ টো কাৰেক্ট হ'ব। Question number 14. The average of 10 numbers is 7. If each number is multiple by 12, then the average of the new set of number is. কৈছে যে 10টা নাম্বাৰৰ এভাৰেজটো হ'ল 7। যদি আমি ইচ নাম্বাৰক 12ৰ লগত পূৰণ কৰোঁ তেন্তে নতুন সেট অফ নাম্বাৰৰ এভাৰেজটো উলিয়াবলৈ কৈছে। আমি জানো এভাৰেজ ইকুৱেল টোটেল সাম ডিভাইডেড বাই টোটেল নাম্বাৰ। আমাক প্ৰশ্নত টোটেল এভাৰেজ দিয়া আছে 7 আৰু টোটেল নাম্বাৰ আমাক দিয়া আছে 10। জাষ্ট আমি সামটো উলিয়াব লাগে। সাম ইকুৱেল হ'ব 10 into 7। যদি আমি ইয়াক পূৰণ কৰোঁ আমি পাম 70। প্ৰশ্নৰ মতে যদি আমি ইচ নাম্বাৰক 12ৰ লগত মাল্টিপুল কৰোঁ তেন্তে সামটো হ'ব কিমান 70 into 12 840 হ'ব। আমি পালোঁ এতিয়া টোটেল সাম। জাষ্ট আমি নিউ এভাৰেজটো উলিয়াম। টোটেল সাম ডিভাইডেড বাই টোটেল নাম্বাৰ। আমি টোটেল সাম পালোঁ 840, টোটেল নাম্বাৰ আছিল 10। এটা 0 কেনসেল হ'ব, থাকিব অনলি 84। so অপশ্যন ডি টো কাৰেক্ট। Question number 15. If A is 150% of B, then B is what percent of A plus B? প্ৰশ্নত কৈছে যে যদি A equal 150% of B হয় তেন্তে B A plus B ৰ কিমান পাৰ্চেণ্ট হ'ব আমাক উলিয়াবলৈ কৈছে। জাষ্ট আমি এইটো ক্যালকুলেশন কৰিম। A equal 150% আছে, so তলত 100 আহিব। B
a ইকুৱেল 0 এটা কেঞ্চেল হ'ব। যদি আমি এইটো কেলকুলেশ্যন কৰোঁ আমি পাওঁ 1.5b। আমি এৰ মানটো পালোঁ এতিয়া। জাষ্ট আমি a প্লাছ বিৰ মানটো উলিয়াম। ইকুৱেল হ'ব a মানে আমি পালোঁ 1.5 b প্লাছ b। a প্লাছ b ইকুৱেল হ'ব 1.5b প্লাছ b কিমান হ'ব 2.5। আমি a প্লাছ বিৰ মানটো পালোঁ। জাষ্ট আমি প্ৰশ্নৰ মতে এতিয়া বহাই যাম। b what পাৰ্চেণ্ট আছে চ' 100 হ'ব a প্লাছ b। b a প্লাছ b মানে কিমান আছিল 2.5 ইনটু 100 b ইনটু 100 ইয়াত পইণ্ট আছে চ' আমি 10 ইয়াতে এড কৰিছোঁ আৰু তলত হ'ব 25 4 যা কিমান হ'ব 100 আৰু 4 ইনটু 10 কিমান হ'ব 40। চ' অপশ্যন বিটো কাৰেক্ট হ'ব। Question number 16. Simplify the expression 2 bracket 3 plus 5 minus 4 divided by 2. আমাক ইয়াত simplify কৰিবলৈ কোৱা হৈছে। জাষ্ট আমি বদমাছ ৰুলটো ইয়াত এপ্লাই কৰিম। ফাৰ্ষ্ট আমি ব্ৰেকেটটো গুচাম। 2 ইনটু 3 প্লাছ 5 কিমান হ'ব 8 মাইনাছ 4 ডিভাইড 2। এতিয়া আমি ডিভাইডটো কৰিম। 2 ইনটু 8 মাইনাছ 4 ডিভাইড 2 কিমান হ'ব 2। এতিয়া আমি মাল্টিপুল কৰিম। 2 ইনটু 8 16 মাইনাছ 2। যদি আমি 16ৰ পৰা 2 মাইনাছ কৰোঁ থাকিব 14। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন চি 14। Question number 18. 655 into 655 is equal to. কৈছে যে 655 পূৰণ 655 সমান কিমান হ'ব। আমি এই দুটা নাম্বাৰক লিখিব পাৰোঁ 655 হোল স্কোৱাৰ। এতিয়া আমি এই দুটাক দুটা ভাগত ভাগ কৰিম আৰু আমি লিখিম তিনিটা সাইডত 55 স্কোৱাৰ আমি এই সাইডত লিখিম 3025 65 স্কোৱাৰ 4225। যদি আমি এই তিনিটাটোক পূৰণ কৰোঁ 65 ইনটু 55 ইনটু 2 আমি পাম 7150। জাষ্ট আমি লাষ্ট নম্বৰৰ পৰা পুট কৰিম 25 30 প্লাছ 50 কিমান হ'ব 80। 71 আৰু 25 প্লাছ কিমান হয় 96 আৰু লাষ্টত থাকিব 42। জাষ্ট আমি ইয়াত পুট কৰিম। এই নাম্বাৰটো ক'ত আছে অপশ্যন ডিত আছে। চ' অপশ্যন ডিটো কাৰেক্ট এনচাৰ। Question number 19. Two numbers are in the ratio 2:5. If 16 is added to both the numbers, their ratio becomes 1/2. The numbers are. কৈছে যে দুটা নাম্বাৰৰ ৰেচিঅ' 2:5 হয়। যদি আমি দুটা নাম্বাৰত 16 যোগ কৰোঁ তেন্তে ইহঁতৰ ৰেচিঅ' 1:2 হ'ব। আমি নাম্বাৰছটো উলিয়াব লাগে। ধৰি লৈছোঁ এটা নাম্বাৰ 2x আনটো 5x। এতিয়া প্ৰশ্নৰ মতে যদি আমি দুটা নাম্বাৰত 16 যোগ কৰোঁ ইহঁতৰ ৰেচিঅ'টো 1:2 হ'ব। মানে 2x প্লাছ 16 ডিভাইডেড বাই 5x প্লাছ 16 ইকুৱেল 1/2 হ'ব। জাষ্ট আমি ইয়াক এতিয়া এক্সপাণ্ড কৰিম। 2x ইনটু 2 4x প্লাছ 16 ইনটু 2 32 ইকুৱেল
5x into 1 5x plus 16 into 1 16 যদি আমি 4x টো ইয়াতে ৰাখো plus 5x ইয়াত আহি minus 5x হ'ব 16 plus 32 ইয়াত গৈ minus 32 হ'ব 5x ৰ পৰা 4x যদি minus কৰো only থাকিব x ডাঙৰৰ আগত x আছে so minus equal 32 ৰ পৰা 16 যদি minus কৰো 16 পাম ডাঙৰৰ আগত minus so minus 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 cancel x equal 16 হ'ব আমি x ৰ মানটো 16 পালো জাস্ট আমি ইয়াত বহাই দিম 2 into x ৰ মানটো কিমান আছিলে 16 equal কিমান হ'ব 32 আৰু নেক্সটটো আছিলে 5 into x কিমান আছিলে 16 so 5 into 16 কিমান হয় 80 অপচন ডি টো কাৰেক্ট হয় এটা নাম্বাৰ 32 আনটো হল 80 Question number 20 on bid buys a glass a pencil box and a cup and pays rest 21 to the shopkeeper Arnav buys a cup 2 pencil box and a glass and pays rest 28 to the shopkeeper Gunjita buys 2 glass a cup 2 pencil box and pays rest 35 to the shopkeeper the cost of 6 cup will be প্ৰশ্নত কৈছে যে অনবিতে কিনে গ্লাস এটা পেন্সিল বক্স এটা কাপ এটা ৰেস 21 ত অৰ্ণৱে কিনে গ্লাস এটা পেন্সিল বক্স দুটা কাপ এটা ৰেস 28 ত গুঞ্জিতাই কিনে গ্লাস দুটা পেন্সিল বক্স দুটা কাপ এটা ৰেস 35 ত এতিয়া আমাক ছটা কাপৰ দামটো উলিয়াবলৈ কৈছে যদি আমি চাও 21 ৰ পৰা 28 আকৌ 28 ৰ পৰা 35 ইয়াত কিমান গেপছ আছে 7 প্ৰশ্নত আমাক দিয়া আছে তিনটা কাপ দামটো হল 21 তেন্তে এটা কাপৰ দাম কিমান হ'ব 7 এতিয়া আমাক ছটা কাপৰ দামটো উলিয়াবলৈ কৈছে জাস্ট আমি 6 into 7 কৰিম কিমান হ'ব 42 so option C to correct question number 21 if Varanasi is coded as WCUESGZQ then the code of Dibrugarh will be কৈছে যে যদি আমি Varanasi BARANASI ইয়াক আমি কোডেট কৰিব পাৰো WCUESGZQ তেন্তে ডিব্ৰুগড়ক আমি কেনেকৈ কোড কৰিম GARH আমাক উলিয়াবলৈ কৈছে যদি আমি চাও ভিৰ পৰা W ইয়াত +1 ইনক্ৰিজ হৈছে ইয়াত +2 ইয়াত +3 +4 +5 +6 +7 +8 এনেকৈ ইনক্ৰিজ হৈছে ঠিক তেনেকৈ আমি ডিব্ৰুগড়টোকো কৰিম +1 E +2 K +3 E +4 V +5 Z +6 M +7 H +9 +8 Z +9 কি হ'ব Q
এই কোডটো ক'ত আছে অপশ্যন ডি সো অপশ্যন ডি টু কারেক্ট আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন নম্বৰ 22 it was Sunday on January 1 2006 what was the day of the week January 1 2010 ইয়াত কৈছে যে যদি জানুৱাৰী 1 2006 সানডে হয় তেন্তে জানুৱাৰী 1 2010 কি বাৰ হ'ব আমাক উলিয়াবলৈ কৈছে আমি জানো যদি লিভ ইয়াৰ হয় তেন্তে +2 ইনক্ৰিজ হয় যদি লিভ ইয়াৰ নহয় তেন্তে +1 ইনক্ৰিজ হয় এতিয়া আমি কুৱেশ্যনৰ মতে পুট কৰিম 2006 লিভ ইয়াৰ নহয় সো +1 ইনক্ৰিজ হ'ব 2007 লিভ ইয়াৰ নহয় +1 2008 লিভ ইয়াৰ হয় সো +2 2009 লিভ ইয়াৰ নহয় সো +1 2010 লিভ ইয়াৰ নহয় সো +1 এতিয়া আমি যদি এইবিলাক হিসাব কৰি চাওঁ টোটেল 6 ইনক্ৰিজ হৈছে সো জাস্ট আমি সানডেৰ পৰা +6 কৰিম কিমান হ'ব স্যাটাৰডে সো অপশ্যন বি টু কারেক্ট আজিৰ কাৰণে ইমানেই আছিল আকৌ এটা নেক্সট পাৰ্টত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ থ্যাংক ইউ সো মাচ